নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ সাজি পঢ়িম তোমালোকৰ ক্লাছ 6 সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা তাৰে আজি আমি পাঠ 6 টো কৰিম ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ খুবেই ইম্পৰ্টেন্ট অধ্যায় তোমালোকে ইউটিউবত সাৰ্চ কৰিবা A5 T5 T4 এইবিলাক কিউআৰ কোড তোমালোকে যি তলত নাম্বাৰটো থাকে এইটো নাম্বাৰ সাৰ্চ কৰিবা ইউটিউবত নহলে মুখেৰে কবা নাম্বাৰটো ভিডিওখিনি সলিউশন আকাৰে আহি যাব ঠিক আছে লগতে পাইলে আপিল ৰহমান বুলি কৈ দিবা আহি যাব আৰু ধুনিয়াকে মোৰ ভিডিও বিলাক ঠিক আছে সো আমি এইটো পাঠৰ অনুশীলনীৰ প্ৰশ্নখিনি উত্তৰ কৰিম আৰু ধুনিয়াকে পাঠটো বুজাই দিম সো প্ৰথমত আমি অনুশীলনীৰ প্ৰশ্নখিনিৰ উত্তৰ কৰি লওঁ তোমালোকে চাবলৈ পাবা অনুশীলনী 1 দি আছে ইয়াত কৈছে 1 নম্বৰৰ বিলাক যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ যে শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষ পঞ্জীখনক কি বুলি জনা যায় গতিকে শংকৰদেৱৰ পৰা জন্ম হোৱা যেটো জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষ পঞ্জিকাখনক কি বুলি জনা যায় যি আমি জানুৱাৰী ফেব্ৰুৱাৰী বা বহাগ মাহ জেঠ মাহ আষাঢ় মাহ শাওণ মাহ এইবিলাক তেনেকৈ আমি মাহ গুণ হয় তেনে সেইবিলাকক বৰ্ষ পঞ্জিকা বুলি কয় গতিকে বৰ্ষ পঞ্জীখনক কি বুলি জনা যায় যেটো শংকৰদেৱৰ জন্মৰ পৰা আৰম্ভ হৈছিল সো এইফালে এটা টেবিল দিয়া আছে তোমালোকে চাবা পেজ নম্বৰ 49 ত এই টেবিলত আছে আমাৰ তোমালোকে চাবা যি শংকৰদেৱ আছিল শংকৰদেৱৰ জন্মৰ তাৰিখৰ পৰা কি আছিল বৰ্ষপঞ্জীটো আছিল শংকৰাব্দ সো ক নম্বৰটো উত্তৰ লিখিবা শংকৰাব্দ ঠিক আছে যে শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখন হৈছে শংকৰাব্দ এটা খ নম্বৰ যে ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা আৰম্ভ হৈছিল গতিকে কোনজন ৰজাৰ আমি উত্তৰটো ৰজাটোৰ নাম লিখিলে হ'ব এটো হৈছে ভাস্কৰাব্দত আৰম্ভ হৈছিল ৰজা ভাস্কৰ বৰ্মন সিংহাসনত আৰোহণ কৰাৰ বছৰ গতিকে উত্তৰটো লিখিবা ৰজা ভাস্কৰ বৰ্মন গতিকে ৰজা ভাস্কৰ বৰ্মন লিখিবা তোমালোকৰ সলিউশনটো হৈ যাব খ নম্বৰটো উত্তৰ এইখিনি লিখিবা যে ৰজা ভাস্কৰ বৰ্মন বানামটো চাই লবা তাৰ পিছত যদি আৰু যদি অকমান লিখিব বিচৰা তেনে লিখিবা যে ৰজা ভাস্কৰ বৰ্মনৰ দিনৰ পৰা ভাস্কৰাব্দ আৰম্ভণি হয় ঠিক আছে বা ৰজা ভাস্কৰ বৰ্মন লিখি দিবা হৈ যাব আৰু বেছি লিখিব নালাগে গ নম্বৰ যে মুছলমান সকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি গতিকে এইটো ইয়াতে আছে উত্তৰটো যেটো মুছলমান সকলৰ পৰম্পৰাগত বৰ্ষপঞ্জী এটো হ'ব হিজৰী ঠিক আছে এনসারটো লিখিবা উত্তৰটো লিখিবা হিজৰী বুজি পাইছা এতিয়া নেক্সট ঘ নম্বৰ প্ৰশ্ন দিছে যে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয় গতিকে গ্ৰেগৰিয়ান যেটো আছে বৰ্ষপঞ্জী এটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা আৰম্ভ কৰা হয় সো এৰ আনসার আমি চাম তোমালোকে চাব পাৰিবা ইফালে পেজত চাব পাৰিবা গ্ৰেগৰিয়ান যেটো আছে ইয়াত চাবা ঠিক আছে এটো চা গ্ৰেগৰিয়ান বৰ্ষপঞ্জী পেজ নম্বৰ 50 দিয়া আছে ইয়াত চাব পাৰিবা লিখা আছে ধুনিয়াকে ইয়াৰ পৰা উত্তৰটো কৰিবা যে যীশু খ্ৰীষ্টৰ জন্ম বছৰৰ পৰা আৰম্ভ হয় বুলি লিখিবা যেটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী আছে এটো যীশু খ্ৰীষ্টৰ জন্মৰ বছৰৰ পৰা আৰম্ভ হয় যীশু খ্ৰীষ্টৰ জন্ম ঠিক আছে এতিয়া আমাক 19 নম্বৰ প্ৰশ্ন দিছে যে এক দশক বুলিলে কি বুজা এক দশক বুলিলে কি বুজা 19 নম্বৰ প্ৰশ্নৰ আমি উত্তৰ কৰিম এইফালে দিয়া আছে দশক তোমালোকে চাবা যে দশক কাক বলে যে দশক বুলিলে 10 বছৰীয়া এছোৱা সময়ক বুজোৱা হয় অৰ্থাৎ এক দশক কৈছে অৰ্থাৎ 10 বছৰক বুজাইছে সো গতিকে এক দশক বুজিলে আমি উত্তৰটো কৰিম যে 10 বছৰীয়া ইয়াৰ পৰা লিখিবা যে 10 বছৰীয়া এছোৱা সময়ক বুজোৱা হয় যি 19 নম্বৰ প্ৰশ্ন দিছে যে এক দশক বুলিলে কি বুজা উত্তৰত লিখিবা যে 10 বছৰীয়া এছোৱা সময়ক বুজোৱা হয় বাস এইখিনি লিখিবা উত্তৰটো হৈ যাব ঠিক আছে এতিয়া তোমালোকক 6 নম্বৰ প্ৰশ্ন দিছে যে 1000 বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয় গতিকে 1000 বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয় ইয়াত ধুনিয়াকৈ চাবা যে সহস্ৰাব্দই 1000 বছৰক বুজায় গতিকে উত্তৰত লিখিবা সহস্ৰাব্দই ঠিক আছে সহস্ৰাব্দ বুলি কয় গতিকে এনসারটো কৰিবা যে সহস্ৰাব্দই 1000 বছৰক বুজায় ঠিক আছে এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে ইতিহাস আৰু কাহিনীৰ মাজত
কি পাৰ্থক্য আছে গতিকে ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে গতিকে ইতিহাসবিলাক কি আগত ঘটনা ঘটিছিলে সেইবিলাক হৈছে ইতিহাস আৰু কাহিনী কি কিবা এটা কোনোবা মানুহ বনাব পাৰে এটা কাহিনী নহোৱা ঘটনা হ'ব পাৰে এটা কাহিনী আকাৰে ঠিক আছে কাৰণ কাহিনীত ৰস থাকে ৰসাল কৰিবৰ কাৰণে নহোৱা ঘটনা আমি ক'ব পাৰোঁ কিন্তু ইতিহাস সেইটো তেনেকুৱা ঘটনা ঘটি গ'লে তাক আমি ইতিহাস বুলি কওঁ সো এইটো পাৰ্থক্যটো দিছে গতিকে এইটো অকমান বনাই লিখিব লাগিব সেইকাৰণে মই উত্তৰটো হাতেৰে লিখি আনিছো তোমালোকে চাব পাৰিবা যেটো প্ৰশ্ন আছে যে ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে তোমালোকে ভিডিওটো 360 পিত চাবা দেখা পাবা নহলে 480 চাবা ঠিক আছে সো মই মুখেৰে কৈ যাম যদি লিখাবৰ বুজা নাই তোমালোকে বুজি ল'ব পাৰিবা সো 2 নম্বৰৰ কাৰণে পাৰ্থক্য আমি এনেদৰে লিখিম এফালে লিখিম ইতিহাস এফালে লিখিম কাহিনী 1 নম্বৰ লিখিম যে সমলৰ প্ৰয়োজন আছে ইতিহাসৰ কাৰণে সমলৰ প্ৰয়োজন আছে সমল যেনেকুৱা শিলালিপি তাম্ৰলিপি এইবিলাক আছে সমল আৰু কাহিনীৰ কাৰণে সমলৰ প্ৰয়োজন নাই কোনো ধৰণৰ সমল নালাগে প্ৰমাণপত্ৰ নালাগে ঠিক আছে ইয়াত প্ৰমাণপত্ৰ লাগে বা সমলৰ প্ৰয়োজন আছে আৰু সমলৰ প্ৰয়োজন নাই ঠিক আছে 2 নম্বৰ পাৰ্থক্য দিম যে ইতিহাসত যে ইয়াৰ সত্যতাৰ প্ৰমাণ থাকে কিন্তু কাহিনীৰ লিখিম যে ইয়াৰ সত্যতাৰ প্ৰমাণ নাথাকিব পাৰে বা প্ৰকৃত নহব পাৰে কাহিনী কিন্তু ইতিহাসটো প্ৰকৃত তাৰপিছত 3 নম্বৰ পাৰ্থক্য দিম যে নিৰ্দিষ্ট আৰম্ভণি আৰু শেষ বিন্দু নাথাকে ইতিহাসটোৰ নিৰ্দিষ্ট আৰম্ভণি আৰু শেষ বিন্দু নাথাকে কিন্তু কাহিনী কি লিখিম যে নিৰ্দিষ্ট আৰম্ভণি আৰু শেষ বিন্দু থাকে কিয়নো তোমালোকে জানা যে কাহিনী এটা আৰম্ভণিৰ পৰা ষ্টাৰ্ট হৈ শেষলৈকে যায় কিন্তু ইতিহাসৰ শেষ বিন্দু নাথাকে তোমালোকে এইটো ইয়াৰ পৰা মই উঠাই দিছো যে তোমালোকে চাবা যে পেজ নম্বৰ 50 তলত চাবা যে ইতিহাসত সাধাৰণতে যুগৰ কোনো নিৰ্দিষ্ট আৰম্ভণি আৰু শেষ বিন্দু নাথাকে ইয়াৰ পৰা মই পাৰ্থক্যটো উঠাই দিছো ঠিক আছে যিকিন হক আমি ইমানখিনি আনসাৰ কৰিবা তোমালোকৰ হৈ যাব ঠিক আছে 2 নম্বৰৰ কাৰণে ইমানখিনি আনসাৰ কৰিবা ধুনিয়াকৈ আনসাৰটো দিছো বনাই লিখিবা ফুল নম্বৰ পাবা এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি গতিকে ইতিহাস লিখিবৰ কাৰণে আমাক সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে সমল আমাক বস্তু লাগিব তথ্যপাতি লাগিব গতিকে আমি এটা লিখিলে হৈ যাব গতিকে প্ৰশ্নটো দিছে যে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি আমি উত্তৰ কৰিম সময়ৰেখা বা সমল বুলিও লিখিব পাৰি ঠিক আছে বা সমল সমল বুলি দিলে হ'ব বা সময়ৰেখা দিবা এইটো বেষ্ট হ'ব সমল বুলি দিলে হ'ব নিদিলে হ'ব কথা নাই কিন্তু এইটো দিবা সময়ৰেখা বেষ্ট হ'ব গতিকে অনুশীলনী 1ৰ আমি ধুনিয়াকৈ উত্তৰখিনি কৰিলো এতিয়া আমি অনুশীলনী 2 লৈ যাম অনুশীলনী 2 পেজ নম্বৰ 53 দি আছে 53 ইয়াত 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন যে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা গতিকে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা এইটো কাৰণে উত্তৰটো তোমালোকৰ কিতাপত আছে যদিও তোমালোকক অকমান বনাই লিখিব লাগিব সেই কাৰণে মই উত্তৰটো ধুনিয়াকৈ বনাই আনিছো তোমালোকে লিখিবা যে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা আমি উত্তৰ কৰিম যে যিবিলাক বস্তুৰ দ্বাৰা পুৰণি কথা জানিব পাৰি তাকে ইতিহাস অধ্যয়নৰ উৎস বোলে যেনে পুথি প্ৰাচীন মুদ্ৰা ঠিক আছে এনেকৈ লিখিবা ক নম্বৰটোৰ উত্তৰ এতিয়া খ নম্বৰ প্ৰশ্ন দিছে যে ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা গতিকে ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নামক লিখিব কৈছে সো আমি লিখিম যে যিকোনো হ'ব পাৰে যদি তোমালোকে 1 নম্বৰ লিখিবা দুটা লিখিব কৈছে 1 নম্বৰ লিখিবা শিলালিপি 1 নম্বৰ লিখিবা শিলালিপি আৰু 2 নম্বৰ লিখিবা যে প্ৰাচীন মানুহৰ জিনীয় বৈজ্ঞানিক অধ্যয়ন ঠিক আছে আৰু আছে বাস দুটা লিখিব কৈছে দুটা লিখিলে হৈ যাব আৰু যদি তিনিটা লিখিব কলে হয় আৰু এটা দিব পাৰিলা হয় যে প্ৰাচীন জলবায়ুৰ অধ্যয়ন এটো হ'ব পাৰে কিন্তু এই দুটা দিবা শিলালিপি আৰু প্ৰাচীন মানুহৰ জিনীয় বৈজ্ঞানিক অধ্যয়ন দুটা কৈছে এই দুটা দিম হৈ যাব ঠিক আছে এতিয়া আমাক গ নম্বৰ প্ৰশ্ন দিছে যে এপিগ্ৰাফিষ্ট সকলে কিহৰ বিষয়ে অধ্যয়ন কৰে গতিকে এপিগ্ৰাফিষ্ট সকলে কিহৰ বিষয়ে অধ্যয়ন কৰে এইবিলাক কি যিবিলাক সমল আছে পুৰণি ইতিহাসৰ বিষয়ে ইহঁতে চৰ্চা কৰে সো এপিগ্ৰাফিষ্ট সকলে কিহৰ বিষয়ে চৰ্চা কৰে এটা আমাক লিখিব কৈছে আমি এইফালে আনসাৰটো পাই যাম যে এইফালে আমি যদি বিচাৰো ইয়াত পাই যাম তোমালোকে সববিলাক বস্তু কিতাপত বিচাৰিব ট্ৰাই কৰিবা কিতাপৰ পৰা কিন্তু তোমালোক প্ৰশ্নবিলাক বনাই দিয়া হয় বুজি পাইছানে সো ইয়াত এপিগ্ৰাফিষ্ট ইয়াৰ বিষয়ে দিয়া নাই
যেটো আছে আমি বিচাৰিম এপিগ্ৰাফিষ্টসকলে ইয়াত চাবা তোমালোকে পেজ নম্বৰ 52 ইয়াত দিছে যে এপিগ্ৰাফিক অৰ্থাৎ এইবিলাকে হৈছে এপিগ্ৰাফিষ্টসকলে গতিকে এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে এক নম্বৰ লিখিবা শিলালিপি তাম্ৰলিপি আৰু মুদ্ৰা গতিকে এনসাৰটো লিখিবা যে এপিগ্ৰাফিষ্টসকলে শিলালিপি তাম্ৰলিপি মুদ্ৰা লিপিৰ ওপৰত বা মুদ্ৰাৰ ওপৰত কি কৰে অধ্যয়ন কৰে গতিকে মুদ্ৰাটো লিপি হিচাপে ব্যৱহাৰ কৰে কিয়নো মুদ্ৰা প্ৰাচীন মুদ্ৰা আমি সমল হিচাপে পাওঁ গতিকে শিলালিপি তাম্ৰলিপি মুদ্ৰা এইবিলাক হৈছে এপিগ্ৰাফিষ্টসকলৰ অধ্যয়ন কৰা বস্তু ঠিক আছে এনসারটো এনেদৰে লিখিবা নহলে উত্তৰ দি শিলালিপি কমা তাম্ৰলিপি কমা মুদ্ৰা লিখিবা হৈ যাব এতিয়া আমাক ঘ নম্বৰ প্ৰশ্ন দিছে যে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায় সো এটো উত্তৰ এইফালে এটা পেজ ৰটাই দিবা পাই যাবা তলত একেবাৰে তলত দিয়া আছে যে পুৰাজীৱ বিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে গতিকে ইয়াৰ পৰা ইয়ালে আনসাৰ কৰিবা যিবিলাক পুৰাজীৱ বিজ্ঞানী আছে সেইবিলাক জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰে গতিকে আনসাৰ কৰিবা পুৰাজীৱ বিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে যে নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে গতিকে নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে এটা আমাক প্ৰশ্ন দিছে সো আমি উত্তৰ কৰিম এইফালে তোমালোকে চাবা ইয়াত তোমালোকে দেখা পাবা মই দগাই দিছো যে নৃতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক স্থানত থকা শিল্পকৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে বস ইয়াৰ পৰা এখিনি লিখিবা হৈ যাব ঠিক আছে এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে গতিকে উৎসসমূহ যে সত্য সেইবিলাক কেনেকৈ নিৰূপণ কৰে আমাক প্ৰশ্ন দিছে এইবাৰ সো আমি উত্তৰটো কৰিম অকমান দীঘলকৈ লিখিবা শৰ্টকৈ লিখিব পাৰি এক কথা কিন্তু দীঘলকৈ লিখিলে ভাল হ'ব তোমালোকে ইয়াৰ উত্তৰটো 2 নম্বৰৰ কাৰণে উত্তৰটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা ইয়াৰ পৰা লিখিবা যে ইতিহাসবিদসকলে অতীতৰ কোনো ব্যক্তি যুদ্ধ বিদ্ৰোহ আদিৰ বিষয় অধ্যয়ন কৰোতে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰথমে সেইবোৰ তুলনা কৰি চাই কেতিয়াবা এটা উৎসই আন্তৰ তথ্যক সমৰ্থন কৰে আৰু কেতিয়াবা সম্পূৰ্ণ বিপৰীত তথ্য পোৱা যাব পাৰে গতিকে কোনটো তথ্য অধিক নিৰ্ভৰযোগ্য তাক থিৰাং কৰিবলৈ ইতিহাসবিদসকলে সেই সময়ৰ অন্য উৎস বিচাৰিবলগীয়া হয় এনেদৰে পৰীক্ষা কৰে যে যিকোনো এটা ঠাইৰ তথ্য লৈ নুফুৰে বহুত ঠাইত যদি একেটা তথ্য পায় তেতিয়া হে কয় নহয় এটো ঠিক আছে এইটোৱে সত্য আছিল গতিকে এনেদৰে সত্যতা প্ৰমাণ কৰে ইতিহাসবিদসকলে এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা গতিকে ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা আমাক বৰ্ণনা কৰিব দিছে সো গতিকে আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰিবলৈ যাওঁতে তোমালোকে ইয়াৰ পৰা লিখিবা যে এইটো লিখিবা 3 নম্বৰৰ কাৰণে 3 নম্বৰ প্ৰশ্নৰ কাৰণে উত্তৰটো ইয়াৰ পৰা লিখিবা যে ইতিহাস লিখন বা প্ৰণয়ন হৈছে এক বৈজ্ঞানিক প্ৰক্ৰিয়া নানা উৎসই ইতিহাসবিদসকলক তথ্যৰ যোগান ধৰি অতীতক পুনৰ উদ্ধাৰ কৰাত সহায় কৰে তাৰপিছত অকমান লিখিবা যে আদিম যুগৰ লোকসকলৰ বিষয়ে তথ্য উদ্ঘাটন কৰাত আগভাগ লয় প্ৰত্নতাত্ত্বিক সকলে গতিকে ইয়াৰ পৰা ইয়ালৈ লিখিবা তাৰপিছত পেৰাদি লিখিবা যে আদিম যুগৰ লোকসকলৰ বিষয়ে তথ্য উদ্ঘাটন কৰাত আগভাগ লয় প্ৰত্নতাত্ত্বিক সকলে তাৰপিছত লিখিম তাৰপিছত এইখিনি লিখিবা যে পুৰাজীৱ বিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে এইখিনি লিখিবা প্ৰথম ইয়াৰ পৰা এইখিনি লিখিবা তাৰপিছত নেক্সট পেৰাত ইয়াৰ পৰা ইয়ালৈকে লিখি দাৰি দিবা দাৰি দি ইয়াত লিখিবা যে পুৰাজীৱ বিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে বাস এইখিনি লিখিবা হৈ যাব 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ঠিক আছে এতিয়া আমাক আৰু এটা অনুশীলনী দিছে অনুশীলনী নম্বৰ 3 55 নম্বৰ পেজত আছে কৈছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক নম্বৰ যে সপ্ত সিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল সো সপ্ত সিন্ধু গতিকে সপ্ত সিন্ধু বুজিলে কোনটো অঞ্চলক বুজোৱা হৈছিল তোমালোকে এইফালে চাবা পাবলৈ পাবা যেটো আছে পেজ নম্বৰ 53 চাবা ইয়াত তোমালোকে চাবা সপ্ত সিন্ধু লিখা আছে
যে এই উপমহাদেশ আগত ভাৰতৰ নাম আছিলে উপমহাদেশ, গতিকে এই উপমহাদেশ উত্তৰ পশ্চিম অঞ্চলটোক সপ্তসিন্ধু নাম দিয়া হৈছিল। গতিকে এনসাৰটো লিখিবা উত্তৰ পশ্চিম হ'ব এনসাৰটো, ঠিক আছে। গতিকে প্ৰশ্নটো কৈছে যে সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হয়। গতিকে তোমালোকে জাষ্ট উত্তৰ লিখিবা যে উত্তৰ পশ্চিমক বুজোৱা হয়, বা উত্তৰ পশ্চিম বুলি লিখিবা, উত্তৰ পশ্চিমক বুজোৱা হয় বুলি লিখিবা, ভাল হ'ব, ঠিক আছে। উত্তৰ আৰু পশ্চিম বা উত্তৰ পশ্চিম। এতিয়া খ নম্বৰ, যে ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায়। সো ইয়াৰ আনসাৰ তোমালোকে চাবলৈ পাবা, ইয়াত আছে যে ভাৰত উপমহাদেশ, ইয়াত কৈছে যে ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান আৰু নেপালক একেলগে বুজাবলৈ ভাৰত উপমহাদেশ শব্দ ব্যৱহাৰ কৰা হয়। গতিকে যেটো বৰ্তমান আছে, আমাক প্ৰশ্নটো কৈছে যে বৰ্তমান কোনটো অঞ্চলক বুজায়। গতিকে আগত ভাৰত, পাকিস্তান, বাংলাদেশ একে আছিলে, পিছলৈ আকৌ ভাগ হৈ গৈছে, সেইকাৰণে আগৰ কথা কৈছিলে, আগত কৈছিলে ভাৰত উপমহাদেশ, সেইকাৰণে এইবিলাক সববিলাকে বুজাব। গতিকে বৰ্তমান কোনটো অঞ্চলক বুজায়, বৰ্তমান অঞ্চলক বুজায়, তোমালোকে উত্তৰত লিখিবা যে ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান আৰু নেপালক একেলগে ভাৰত উপমহাদেশ বুজায়, বা ভাৰত উপমহাদেশৰ বৰ্তমান অঞ্চলকেইটা, ঠিক আছে। বা লিখিবা যে ভাৰত উপমহাদেশ বুলিলে বৰ্তমান লিখাৰ পিছত লিখিবা ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান আৰু নেপালক বুজায়, বাস হৈ যাব, ঠিক আছে। এতিয়া গ নম্বৰ প্ৰশ্ন, যে অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল। সো অশোকে ভাৰতক বুজাবলৈ, ইয়াত তোমালোকে চাবা যে সম্ৰাট অশোকেও তেওঁৰ শিলালিপি সমগ্ৰ ভাৰতক বুজাবলৈ জাম্বুদ্বীপ নাম ব্যৱহাৰ কৰিছিল। গতিকে অশোকে, প্ৰশ্নটো কৈছে যে অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল। গতিকে এনসাৰটো লিখিব লাগিব, আমাক উত্তৰ লিখিবা যে জম্বুদ্বীপ ব্যৱহাৰ কৰিছিল, ঠিক আছে, অশোকে। এতিয়া ঘ নম্বৰ প্ৰশ্ন, যে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল। গতিকে এইবাৰ প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল, ইয়াত আমি উত্তৰটো পাম। তোমালোকে চাবলৈ পাবা যে প্ৰাচীন গ্ৰীকসকলে এই অঞ্চলটো অৰ্থাৎ ভাৰতক, এই অঞ্চলটোৰ নাম ইণ্ডোই বা ইণ্ডাইক বুলি কৈছিলে। যেটো প্ৰশ্ন আছিলে যে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিলে, আমি উত্তৰ কৰিম ইণ্ডোই বা ইণ্ডাইক, এনসাৰটো হৈ যাব, ঠিক আছে। প্ৰাচীন গ্ৰীকসকলে ইণ্ডোই নহলে ইণ্ডাইক ব্যৱহাৰ কৰিছিলে। এতিয়া 5 নম্বৰ প্ৰশ্ন, যে প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল। গতিকে ইয়াৰ উত্তৰটো এইফালে দিয়া আছে যে প্ৰাচীন চীনাসকলে ভাৰতক ইয়ন্তু বা সিন্ধুৰ পাৰ ইয়ন্দু কৈছিলে, যে ইয়ন্তু নহলে বা সিন্ধুৰ পাৰ ইয়ন্দু, এনসাৰটো লিখিবা ইয়ন্তু বা সিন্ধুৰ পাৰ ইয়ন্দু, ঠিক আছে। বা গোটেইখিনি লিখিবা যে প্ৰাচীন চীনাসকলে ভাৰতক ইয়ন্তু বা সিন্ধুৰ পাৰ ইয়ন্দু বুলি উল্লেখ কৰিছিল, ঠিক আছে। বাস ইমানখিনি লিখিবা তোমালোকে, হবা উল্লেখ কৰিছিল বা বুলি কৈছিল, যেহেতু কৈছে গতিকে বুলি কৈছিল বুলি লিখিবা, ঠিক আছে। এতিয়া 6 নম্বৰ প্ৰশ্ন, যে ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল। আমি উত্তৰ কৰিম যে দক্ষিণ ভাৰতত প্ৰচলিত ভাৰতম নামটো। গতিকে দক্ষিণ ভাৰতত লিখিম উত্তৰটো যে দক্ষিণ ভাৰতত ভাৰতম বুলি কোৱা হৈছিল, ঠিক আছে, উত্তৰটো হৈ যাব। এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা। আমাক উত্তৰটো আমি ইয়াতে পাই যাম, যে 2 নম্বৰ প্ৰশ্ন আছে, উত্তৰটো ইয়াত আছে ধুনীয়াকৈ। তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব যে আমি ব্যৱহাৰ কৰি অহা আমাৰ দেশৰ ভাৰত নামটো হঠাতে সৃষ্টি হোৱা নাছিল। কোনো ব্যক্তি বিশেষে এই নাম দিয়াৰ তথ্য পোৱা নাযায়। মহাভাৰতত সমগ্ৰ উপমহাদেশখনক বুজাবলৈ ভাৰতবৰ্ষ নামটো ব্যৱহাৰ কৰা হৈছিল। মহাভাৰতৰ সমগ্ৰ উপমহাদেশখনক বুজাবলৈ পৌৰাণিক ৰজা ভৰত নামেৰে ভাৰতবৰ্ষ নামটো বা ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰা হৈছিল,
ঠিক আছে তো এইদৰে হৈছিল পিছত তাৰপিছত লিখিবা যে এইদৰে ভাৰত শব্দটো আহিল বা যিমানখিনি আছে ব্যৱহাৰ কৰা হৈছিল লৈকে লিখিবা তোমালোক তথাপি এনসাৰটো হৈ যাব ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে লিখিবা এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে ইন্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা গতিকে ইন্ডিয়া নামটোৰ উৎপত্তি কেনেকৈ হৈছিল আমাক বৰ্ণনা কৰিব দিছে সো আমি যেনেকৈ অসমীয়া বিলাকে কি আমি হিন্দী ক'ব নোৱাৰো তেনেকুৱা এই যিসকল গ্ৰীক মানুহ আছিল এই গ্ৰীক সকলৰ প্ৰবলেম আছিল ঠিক আছে কি কৈছিলে যেহেতু তোমালোকে চাবা যে প্ৰাচীন গ্ৰীক সকলে এই অঞ্চলটোৰ নাম অৰ্থাৎ ভাৰতৰ নাম ইণ্ডো বা ইণ্ডাইক বুলি কৈছিল ইণ্ডাইক ৰাখিছিল যে হিন্দৰ প্ৰাৰম্ভিক হ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল গতিকে তেওঁলোকৰ ভাষাত যেটো হ আছিল হিন্দৰ হ আছিল এই হটো তেওঁলোকৰ ভাষাত আখৰটো এই হ আখৰটো তেওঁলোকৰ ভাষাত নাছিল ঠিক আছে গতিকে এনেদৰে ইন্ডিয়া নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয় ঠিক আছে গতিকে ইন্ডিয়া নামৰ উৎপত্তি কেনেকৈ হৈছিল উত্তৰটো কৰিবা যে প্ৰাচীন গ্ৰীক সকলে এই অঞ্চলটোৰ নাম নহয় এখিনি নহয় ঠিক আছে যে প্ৰাচীন গ্ৰীক সকলে এইটো কাটি দিবা এনসাৰত 3 নম্বৰৰ কাৰণে এইটো কাটি দিবা যে প্ৰাচীন গ্ৰীক সকলে অঞ্চলটোৰ নাম ইণ্ডো বা ইণ্ডাইক ৰাখিছিল হিন্দৰ প্ৰাৰম্ভিক হ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল এনেদৰে ইন্ডিয়া নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয় ঠিক আছে এনেকৈ লিখিবা হৈ যাব এনসাৰটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়াৰ পৰা লিখিবা তোমালোকৰ কিতাপৰ পৰা মই যে দেখাই দিছো তোমালোকৰ সুবিধা হৈ আছে নাই তোমালোকে মোক ক্লাস 7 8 9 10 ভিডিওত গৈ কবাচোন যে স্যার আমার সোশ্যাল সায়েন্সৰ আপুনি দিয়া দেখাই দিয়া ভিডিওটো আমাক ভাল লাগিছে ঠিক আছে সো এইখিনি আছিল সো তোমালোকে আৰু অকমান ভালকৈ পঢ়িবা যেনেকুৱা মহাভাৰতত উল্লেখিত স্থান যেনেকুৱা কাশ্মীৰ বৰ্তমানৰ কাশ্মীৰ তেনেকুৱা যদি প্ৰশ্ন আহে যে প্ৰাগজ্যোতিষ বৰ্তমানৰ কি হ'ব অসমৰ বৃহৎ অংশ ঠিক আছে তাৰপিছত যেটো আমাক আছে কুৰুক্ষেত্ৰটো বৰ্তমানৰ স্থান হৈছে হাৰিয়ানাৰ কিছু অংশ বুজি পাইছা তেনেকুৱা এইটো এটা প্ৰশ্ন ইম্পৰ্টেন্ট আহিব পাৰে যে হিন্দুস্তান শব্দটো কিমান বছৰ পূৰ্বে কত ব্যৱহাৰ কৰা হৈছিল আমি উত্তৰ কৰিম যে হিন্দুস্তান শব্দটো 1800 বছৰ পূৰ্বে প্ৰথমে পাৰ্চী শিলালিপিত ব্যৱহাৰ কৰা হৈছিল গতিকে পাৰ্চী ভাষাত লিখিছিল প্ৰথম হিন্দুস্তান শব্দটো ঠিক আছে তাৰপিছত তোমালোকে ভিতৰৰ বস্তুখিনি পঢ়িবা তোমালোকে গম পাই যাবা বহুত বস্তু লুকাই থাকে সো এইখিনি পঢ়িবা তাৰপিছত এনেকুৱা যে হিজৰি কাক বলে তাৰপিছত বিক্ৰম সব্ব কাক বলে সংব শকাব্দ কাক বলে যেনেকুৱা আমি কি পাইছো দশক পালো শতাব্দী কি হয় যে 100 বছৰ জোৰা সময় সোৱাক এটা শতিকা বুলি কোৱা হয় যদি প্ৰশ্ন আহে 2001 চনক কোনটো বুলি ক'ব গতি 2001 চনক এটো সহস্ৰাব্দ বুলি ক'ব কিন্তু 2000 বা 2000 চনৰ আগলৈকে 1900 চনৰ 1 পৰা 2000 লৈকে এটুক শতিকা বুলি কোৱা হয় ঠিক আছে তাৰপিছত নেক্সট মই তোমালোকক দেখাব খুজো ইম্পৰ্টেন্ট বস্তু যিখিনি আছে সেইখিনি মই তোমালোকক দেখাই আছো ইয়াত তোমালোকে চাবলৈ পাব যে জানো আহা বুলি দিছে জানো আহাখিনি তোমালোকে জানি লবা যে জানো আহা যে অসমত পৰম্পৰাগতভাৱে সময় গণনাৰ ক্ষেত্ৰত পঞ্জিকা ব্যৱহাৰ কৰা হয় পঞ্জিকাত সূৰ্য আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি বছৰৰ মাহ নিৰ্ধাৰণ কৰা হয় গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ৰাতি 12 বজাৰ পিছত নতুন দিন আৰম্ভ হয় আনহাতে পঞ্জিকাত সূৰ্য উদয়ৰ লগে লগে দিন আৰম্ভ হয় গতিকে প্ৰশ্ন যদি আহে যে গ্ৰেগৰিয়ান আৰু পঞ্জিকাৰ মাজত পাৰ্থক্য লিখা গতিকে গ্ৰেগৰিয়ানত ৰাতি 12 বজাৰ পিছত নতুন দিন আৰম্ভ হয় কিন্তু পঞ্জিকাত ৰাতি 12টা বজাৰ পিছতো যেতিয়ালৈকে সূৰ্য উদয় নহয় তেতিয়ালৈকে নতুন দিন আৰম্ভ নহয় আৰু সূৰ্য অস্তৰ লগে লগে দিন শেষ হৈ যায় পঞ্জিকাত প্ৰতি মাহৰ দিনবোৰৰ সূৰ্য উদয় সূৰ্য অস্তৰ সময় সূৰ্য গ্ৰহণ চন্দ্ৰ গ্ৰহণ আদিৰ সময় উল্লেখ থাকে ভাৰতৰ বাকিবোৰ ৰাজ্যতো এনে ধৰণৰ পঞ্চতংগ মাহ উৎসৱৰ তাৰিখ বতৰৰ আগজননী বিয়া বাৰু কৃষি কাৰ্য আদিৰ সময় নিৰ্ধাৰণৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয় সো আমাৰ যি ক্যালেন্ডাৰ আছে আমি ক্যালেন্ডাৰত কি চাও কেতিয়া স্কুল বন্ধ থাকে আমি চাও নহয়
কেতিয়া কি তিথি থাকে মাধৱদেৱৰ তিথি শিশু দিৱস যি থাকে বন্ধ পাওঁ নহয় সেইকাৰণে আমি কেলেণ্ডাৰ চাওঁ সো সেইকাৰণে তেনেকুৱা বস্তু কৈছে ঠিক আছে আৰু যদি প্ৰশ্ন আহে যে এডি আগত আহে খ্ৰীষ্টাব্দ আগত আহে নে খ্ৰীষ্টপূৰ্ব আগত আহিছে গতিকে তোমালোকে নিশ্চয় ইয়াত পঢ়িবা যে যেটো যীশু খ্ৰীষ্টৰ জন্মৰ পৰা গ্ৰেগৰিয়ান বৰ্ষপঞ্জী আৰম্ভ হৈছিল ঠিক আছে তেওঁৰ জন্মৰ পিছত অৰ্থাৎ যীশু খ্ৰীষ্টৰ জন্মৰ পিছত বছৰটোক খ্ৰীষ্টাব্দ বুলি কোৱা হয় গতিকে যীশু খ্ৰীষ্টৰ পিছত জন্মৰ পৰা যিবিলাক আমি হিচাপ বিচাৰ কৰিছো এটো খ্ৰীষ্টাব্দ বুলি কয় আৰু যীশু খ্ৰীষ্টৰ জন্মৰ আগত যিবিলাক আছিল হেতু খ্ৰীষ্টপূৰ্ব বুলি কয় অৰ্থাৎ বিসি বুলি কয় আৰু এটো হৈছে এডি হল পিছত আহিছে বিসিটো আগত আহিছে ঠিক আছে আৰু যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ বছৰবোৰক ইংৰাজীত এৰা বুলি কয় আৰু আগৰবিলাক BCE বুলিও কোৱা হয় ঠিক আছে এতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে 0 বছৰ অন্তৰ্ভুক্ত হৈছে না গতিকে 0 বছৰ অন্তৰ্ভুক্ত হোৱা নাই কিয় BCE ৰ আগত তোমালোকে 0 বুলি ভাবি লব পাৰা যে 0 বছৰ তাৰ পিছত 1 বছৰ হৈছে তেনেকুৱা আহা নাই ঠিক আছে যে খ্ৰীষ্টপূৰ্ব 1 ৰ বিপৰীতে খ্ৰীষ্টাব্দ 1 আৰম্ভ হয় সো গতিকে ইয়াৰ বিপৰীতে 1 আৰম্ভ হৈছিল সো ইফালে ধুনিয়াকে দি দিছে বস্তুটো যে যদি যীশু খ্ৰীষ্টৰ জন্ম ইয়াত হৈছিল তেনে তাৰ পিছৰ পৰা খ্ৰীষ্টাব্দ আৰম্ভ হৈ গৈছে আৰু যদি যীশু খ্ৰীষ্ট জন্মৰ আগলৈকে খ্ৰীষ্টপূৰ্ব চলি আছিল ঠিক আছে সো এইখিনি আছিল আমি এতিয়া নেক্সট ভিডিও তোমালোকৰ ডেসক্ৰিপচনত দিয়া আছে নেক্সট ভিডিওটো পাৰ্ট 7 মানুহৰ জীৱন প্ৰণালীৰ বিকাশ তোমালোকে ডেসক্ৰিপচনত পাই যাবা ঠিক আছে যে জুই কেনেকৈ আৱিষ্কাৰ কৰিছিল খাদ্য কেনেকৈ খাইছিল আদিম মানুহে এইটো পাঠত আমি এইটো বিষয় পাম ঠিক আছে সো আশা কৰো তোমালোকে ডেসক্ৰিপচনত গৈ চাব পাৰিবা ভিডিওটো আজিলৈকে আহো বাই বাই টেক কেয়াৰ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো লাইক কৰিবা